নমস্কাৰ আপোনালোক সকলোকে আদৰিছো প্ৰাগ নিউজৰ জন্মাষ্টমী বিশেষ আমাৰ অনুষ্ঠানৰ মাজলৈ ষ্টুডিঅ'ত মই সংঘমিত্ৰা আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৰাজ্যৰ সত্ৰ নামঘৰসমূহ মুখৰিত হৈছে শ্ৰীকৃষ্ণৰ বন্দনাৰে আৰু জন্মাষ্টমীৰ এই শুভক্ষণত প্ৰাগ নিউজৰ আয়োজন কৰিছো আমাৰ আজি বিশেষ অনুষ্ঠান আজি প্ৰাগ নিউজৰ ষ্টুডিঅ' মুখৰিত হ'ব কৃষ্ণ বন্দনাৰে ভক্তি ৰখেৰে জীপাল হ'ব আমাৰ ষ্টুডিঅ' আমি আমন্ত্ৰণ কৰি আনিছো কণ্ঠশিল্পী পংকজ বৰা মন্তুমণি গোহাঁই আৰু জানমণি ফুকন আৰু লগতে তেওঁৰ সংগীবৃন্দসকলক গতিকে আৰম্ভণিতে কৈছো যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই শুভক্ষণত আমাৰ প্ৰাগ নিউজৰ আজিৰ এই বিশেষ অনুষ্ঠান আহক আমি ভক্তি ৰসৰ মাজলৈ সোমাই যাওঁ আমি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই যি শুভক্ষণত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সত্ৰ নামঘৰসমূহ কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনে গৰিমামণ্ডিত হৈছে গতিকে শুভক্ষণত আৰম্ভণিতে কি শুনাব পোনপ্ৰথমেই সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আজি পবিত্ৰ শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আমি প্ৰাগ নিউজৰ জৰিয়তে সমূহ ৰাইজলৈ আমি শ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ আমি শ্ৰীকৃষ্ণৰ জন্মৰ এটি নামেৰে আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ Pali prohoria
খুব ভাল লাগিলে ইমানে সুন্দৰ আৰম্ভণি ভাদ মাহৰ কৃষ্ণাষ্টমীৰ ৰোহিণী নক্ষত্ৰত দৈৱকী গৰ্ভত জন্ম হোৱা শ্ৰীকৃষ্ণক বসুদেৱে আসলে কিদৰে নন্দৰ ঘৰত থৈছিলেগে আৰু সেই বিশেষ ক্ষণটিক বৰ্ণনা কৰি বা জন্ম বৃত্তান্তখিনিক লৈ গোৱা এই যে নামটো যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু আসলতে এই নামটো শুনাৰ লগে লগে লৰালি কালৰ দিনবিলাকলৈ উভতি যাবলৈ মন যায় একেলগে মা দেউতাৰ সৈতে একেলগে ঘৰত সন্মুখত শৰাইখন আগবঢ়াই আমি কি ধৰণে এই নাম গাইছিলোঁ সেই দিনবিলাকলৈ আচলতে লৈ যায় খুব সুন্দৰ এটা পৰিৱেশ আপোনালোকে আৰম্ভণি সৃষ্টি কৰিলে আমি আকৌ আহিম এটা বিৰতি লৈ লওঁ আমাৰ অনুষ্ঠান জন্মাষ্টমী বিশেষ প্ৰাগনিজৰে বৰ্ণাঢ্য আয়োজন আমি আগবঢ়াই লৈ যাম পৰৱৰ্তী অংশলৈ উভতি আহিম এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে প্ৰাগনিজৰ জন্মাষ্টমী বিশেষ আমাৰ এই বিশেষ অনুষ্ঠান বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ পুনৰ এটি নাম শুনি লওঁ কি শুনাব মই প্ৰথমতে সমভক্তবাৰ ৰাইজলৈ হিয়া ভৰা ভক্তি জনাইছোঁ এই পবিত্ৰ আজি শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী দিনা ময়ো সেই ভগৱান শ্ৰীকৃষ্ণৰ এটি ভক্তিমূলক গীতেই আৰম্ভণি কৰিছোঁ নিশ্চয় হে যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানায় কাষে চপাই দিয়া না মথুৰা হাতলৈ যা যমুনাৰ ঢৌ দেখি ৰাধা
যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি ৰাধা পাৰত বহি কলিয়া কানাই ঐ কাকে চপাই দিয়া না মথুৰাৰ হাতলৈ যা হে ৰাম ৰাম সিপাৰৰে পৰাই ৰাধাই ডাকে দিলে ৰাধাই ডাকে দিলে কলিয়া কানাই ঐ মুখে পাৰে কৰা বুলি মুখে পাৰে কৰা বুলি হে ৰাম ৰাম যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি ৰাধা পাৰত বহি কলিয়া কানাই ঐ কাকে চপাই দিয়া না মথুৰা হাতলৈ যাওঁ হে কৃষ্ণ হে ৰাম ৰাম নাও ভেঙুলিয়া বঠা জোৰা দিয়া বঠা জোৰা দিয়া কলিয়া কানাই ঐ কানাই ৰে চেলেঙি নাও কানাই ৰে চেলেঙি নাও হে ৰাম ৰাম যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি ৰাধা পাৰত বহি কলিয়া কানাই ঐ কাকে চপাই দিয়া না মথুৰা হাতলৈ যাওঁ হে ৰাম ৰাম এজনী উঠিবা দুজনী নুঠিবা দুজনী নুঠিবা কলিয়া কানাই ঐ মাজতে ডুবিব নাও মাজতে ডুবিব নাও হে ৰাম ৰাম যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি ৰাধা পাৰত বহি কলিয়া কানাই ঐ কাকে চপাই দিয়া না মথুৰা হাতলৈ যাওঁ প্ৰাণ নৱ কৃষ্ণ হে কৃষ্ণ এ কলিয়া কলিয়া বুলি ও মাৱে পাৰে গালি হে ৰাম ৰাম ও কলিয়া নহয় হওঁ বন মালি হে বনমালী ও ৰৈ ৰৈ ধেমালি এ কৰা বনমালী ও ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰা হে বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰা হে নন্দৰ দুলাল বাচা নন্দৰ দুলাল হে তোৰ ৰাতি গৰু চাৰে কাৰা বচাও আল বনমালী ৰৈ ৰৈ ধেমালি কৰা বনমালী ৰৈ ৰৈ
ভাল লাগিলে সঁচাকৈ আমি যেন সেই সত্ৰ নামঘৰত সৃষ্টি হোৱা সেই ভক্তি ৰসৰ জীপাল পৰিৱেশটো আপোনালোকৰ জৰিয়তে আজি আমি আমাৰ ষ্টুডিঅ' মজিয়াত আমি সৃষ্টি কৰিব পাৰিছোঁ ধন্যবাদ জনাইছোঁ শ্ৰীকৃষ্ণ ভগৱান শ্ৰীকৃষ্ণ বুলি ক'লে বা আমাৰ মনত যিখন ছবি উদ্ভাসিত হয় মৌৰাৰ পাখি মূৰত মৌৰাৰ পাখি হাতত মুৰুলি আৰু ভুৱন ভুলোৱা হাঁহি সকলোকে আপ্লুত কৰিব পৰা সেই যি সত্তা সকলোৰে মনলৈ আহে শ্ৰীকৃষ্ণক আমি দেখিছোনে নাই সেই কথা ডাঙৰ কথা নহয় কিন্তু শ্ৰীকৃষ্ণ যে সৰ্বত্ৰে বিৰাজমান সেই কথা কিন্তু আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ আৰু প্ৰতিজন ভাৰতীয়ৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণ এক প্ৰেৰণাৰ উৎস আমি আগবঢ়াই লৈ যাম অনুষ্ঠান ভক্তি ৰসেৰে জীপাল কৃষ্ণ মণ্ডলৰ মুখৰিত এই পৰিৱেশৰ মাজলৈ পুনৰ আপোনালোকক লৈ আহিম পুনৰ এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত পুনৰ আদৰিছোঁ আপুনি চাই আছে প্ৰাগ নিউজৰ জন্মাষ্টমী বিশেষ আমাৰ এই বৰ্ণিল আয়োজন পুনৰ উভতি আহিছোঁ বিৰতিৰ পিছত আমি যি কৃষ্ণ শংকৰী সংস্কৃতি বা কৃষ্ণ সংস্কৃতি আমি সেইখিনি বিষয়ে কথা পাতিম পুনৰ এটি নাম শুনিলোঁ কি শুনাব নমস্কাৰ শ্ৰী শ্ৰী জন্মাষ্টমী এই উপাসতে সমূহ অসমবাসী ৰাইজলৈ ভক্তি ভৰা সেৱা প্ৰণিপাত জনাই আজি এটি বৃন্দাবনী গীত গাম শ্ৰীকৃষ্ণ হে ৰাম ৰাম কৃষ্ণ কানাই কৃষ্ণ 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 বাহিৰ ঘূৰে মাতে বৃন্দাবনৰ মাজে ৰাধা হে ধপলিয়াই কাষৰে কলচি পেলাই কৃষ্ণ বান্ধৱ
কৃষ্ণ মুৰাৰী কিনো তোমাৰ লীলা হৰি ঐ কিনো তোমাৰ লীলা কৃষ্ণ গোকুলৰে গোপীক তুমি প্ৰভু বাহিৰ ঘূৰে মহিলা প্ৰাণ প্ৰভু কেনি গৈলা বৃন্দাবনে চাৰি বনৰ মাজে গোপী কান্দে কৃষ্ণকে বিচাৰি প্ৰাণ প্ৰভু কেনি গৈলা বৃন্দাবনে চাৰি বনৰ মাজে গোপী কান্দে কৃষ্ণকে বিচাৰি বৃন্দাবনে আজি কোনে পদে পাহি সহিব নোৱাৰি গোপী মৰে মৰে হিয়া দহি গোপী মৰে মৰে হিয়া দহি কোতে আশা কৰি তুমি কোতে আশা কৰি হৃদয়ৰ মাজেৰে আশা আত্মাৰ ৰূপ ধৰি প্ৰাণ প্ৰভু কেনি গৈলা বৃন্দাবনে চাৰি বনৰ মাজে গোপী কান্দে কৃষ্ণকে বিচাৰি বৃন্দাবনে আহি কোনে পদে পাহি সহিব নোৱাৰি গোপী মৰে মৰে হিয়া দহি 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 কৃষ্ণ খুব ভাল লাগিলে খুব সুন্দৰ আৰু পৰ্যায়ক্ৰমে আচলতে এই পৰিক্ৰমাটো শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ পৰা তাৰ পিছৰ পৰ্যায়টো খুব সুন্দৰকৈ প্ৰতিটো নামৰ মাজেৰে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে অনুষ্ঠানত খুব ভাল লাগিছে আৰু যিহেতু আমি এটা কথা জানো যে ভগৱান শ্ৰীকৃষ্ণক মধ্যমণি হিচাপে লৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মানৱ সংস্কৃতিৰ পূজাৰী শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এক বৈপ্লৱিক সংস্কৃতি জন্ম দিছিল যিটো আমি কওঁ যে কৃষ্ণ সংস্কৃতি বা শংকৰী সংস্কৃতি যি কেৱল এক সংস্কৃতিয়ে নহয় এক সভ্যতা গতিকে আজিৰ দিনটোত কৃষ্ণ জন্মাষ্টমীৰ এই শুভক্ষণত যদি কওঁ কৃষ্ণ সংস্কৃতি বা শংকৰী সংস্কৃতিৰ তাৎপৰ্য বুলি যদি আমি কওঁ কেনেধৰণে ব্যাখ্যা কৰিব শংকৰী সংস্কৃতি বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি তেখেতে যি এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে সেই নাম ধৰ্মৰ আচলতে মূল মন্ত্ৰটো হৈছে যে এক দেৱ এক সেৱ এক অবিনে নাহি কেও তেখেতৰ শংকৰদেৱৰ বৰ কৈছিলে যে কৃষ্ণই আচলতে শ্ৰেষ্ঠ সমস্ত ভূততে আচলতে কৃষ্ণই সৰ্বব্যাপী কৃষ্ণই সৰ্বশ্ৰেষ্ঠ গতিকে কৃষ্ণৰ চৰণ চিন্তা কৰিলে কৃষ্ণক পুজিলে আন কাকোৱে পুজিবৰ প্ৰয়োজন নাই আচলতে আৰু সেইকাৰণে আজি সেই কৃষ্ণৰ জন্মাষ্টমী আৰু সেই কৃষ্ণৰ জন্মাষ্টমী আচলতে আমাৰ শংকৰী সংস্কৃতিৰ লগত ইয়াক মানে এৰাব নোৱাৰা সম্পৰ্ক আৰু সেইটো কাৰণে আচলতে কোৱা হৈছে যে ভগৱান শ্ৰীকৃষ্ণক আমি দেখিছোঁ নে নাই সেয়া আচলতে ডাঙৰ কথা নহয় কিন্তু তেখেতৰ সেই উপস্থিতিটো আমি যে প্ৰতিজন ভাৰতীয় আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ সেইটো আচলতে ডাঙৰ কথা আৰু সেইকাৰণে হয়তো আমি কোনো ধৰ্মীয় স্থানৰ সন্মুখে যেতিয়া যাওঁ স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকৰ মুখৰ পৰা কৃষ্ণটো আমাৰ ওলায় সেয়ে আচলতে প্ৰভাৱটো যে কিমান দূৰলৈকে বিস্তাৰিত সেয়া আচলতে প্ৰমাণ কৰে হয় আমি আগবঢ়াই লৈ যাম অনুষ্ঠান আমাৰ জন্মাষ্টমী বিশেষ অনুষ্ঠান পৰৱৰ্তী অংশলৈ উভতি আহিম এটা বিৰতিৰ পিছত পুনৰ আপোনাক আদৰিছোঁ জন্মাষ্টমী উপলক্ষত প্ৰাগ নিউজৰ ষ্টুডিঅ'ত এই ভক্তি ৰসৰ আধ্যাত্মিক পৰিৱেশৰ মাজলৈ আৰু এটি নাম শুনো তাৰপিছত কথাৰ মাজলৈ আহিম পুনৰ আমি আকৌ জন্মাষ্টমীৰ কৃষ্ণ জন্মৰ নামলৈ আমি আগবাঢ়ি গৈছোঁ
নাই 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 কেৱে গমকে নাপায় বসুদেৱে যুগ মায়াক আনিলে সলাই বসুদেৱে যুগ মায়াক
ভাল লাগিলে আৰু শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্ত বৰ্ণনা কৰি গোৱা আৰু এটি নাম আমি শুনিলোঁ এইখিনিতে মোৰ এটা কথা জানিবলৈ মন গৈছে মন্টুমণি গোহাঁই আপুনিও যিহেতু আছে আমি সাধাৰণতে এই এনেধৰণৰ ভক্তিমূলক গীতসমূহ হওক বা দিহানাম টোকাৰী গীত এইসমূহ আমি আগতে ককা আইতা বা মা দেউতাৰ মুখত শুনিছোঁ আৰু পৰ্যায়ক্ৰমে এইধৰণে শুনি আহিছোঁ কিন্তু এই ভক্তিমূলক গীতসমূহ বাণীবদ্ধ কৰি ধৰি ৰখাৰ ক্ষেত্ৰত আপোনালোকে কিন্তু বহুত বছৰ আগৰ পৰা এনেধৰণৰ প্ৰয়াস আপোনালোকে অব্যাহত ৰাখিছে আৰু সেইকাৰণে হয়তো আজি আমি আপোনালোকক নিমন্ত্ৰণ জনাই এইদৰে দৰ্শকৰ সন্মুখত এনেধৰণে ইটোৰ পিছত সিটো আচলতে দাম আমি আগবঢ়াব পাৰিছোঁ গতিকে যিটো ধাৰা আপোনালোকে ধৰি ৰাখিছে নৱপ্ৰজন্মৰ মাজত সেই ধৰণৰ উৎসাহটো কেনেধৰণে দেখা পায় বাৰু খুব সুন্দৰ এটা আপুনি কথা উলিয়াইছে মাজতে অকণমান এইবিলাক অকণমান কমিছিলে কিন্তু এতিয়া আজি 2টা বছৰৰ পৰা আগৰ পৰা দেখিছোঁ নৱপ্ৰজন্মৰ মাজতো এই ভক্তিমূলক গীতবিলাক আমি প্ৰত্যেকৰে এটা নিজা নিজা ধাৰা আছে টোকাৰী গীতেই হওক দিহানাম হওক দেহবিচাৰ হওক সবহুৱা নাম হওক প্ৰত্যেকৰে নিজা নিজা বৈশিষ্ট্য আছে কিন্তু আমি যিসকল পুৰণা ব্যক্তি আছে যিসকল প্ৰয়াধ্য আগৰ ব্যক্তি আছে তেখেতসকলৰ পৰা আমি আচলতে সেই যিবিলাক বৈশিষ্ট্য সেইবিলাক আমি জানি লৈ পেলাই যদি আমি কামবিলাক কৰিবলৈ যাওঁ এতিয়া আমাৰ কেতিয়াবা আমি কিন্তু নতুন প্ৰজন্ম খুব সুন্দৰকৈ ক'লে এই বছৰত অন্তত অতি কমেও চাগে 50টামান ভক্তিমূলক গীত বাণীবদ্ধ হৈছে এই ভাদ মাহত এই বছৰ এইটো আচলতে খুব বেছি হ'লেও কোনো বেছি হ'ব মানে আমি দেখি গুৱাহাটীত কিন্তু তাৰ বাদে যোৰহাট ডিব্ৰুগড় মৰাণ এনেকৈ আজি মানে সৰ ওপৰত হৈছে মই 2টি গীত কৰিছোঁ এইবছৰ এই জানমণিয়ে কৰিছে পংকজে কেইবাটাও গীত কৰিছে গতিকে এইটো আৰু প্ৰতিটো নৱপ্ৰজন্মৰ আৰু নৱপ্ৰজন্ম যিসকল আমাৰ গায়িকা আছে তেওঁলোকেও এবাৰ মানে ইমান গাবলৈ হেঁপাহ কৰিছে এইটো খুব ভাল লাগে মানে এই আকৌ আমাৰ লোকসংগীতবিলাক ঘূৰি আহিছে আৰু সেইকাৰণে এতিয়া আমি মানে যিসকলে তেওঁলোকক অনুৰোধ কৰোঁ তেওঁলোকে যাতে আমাৰ যি গ্ৰাম্য অঞ্চল আছে সেই অঞ্চলত বহুত তেনেকুৱা ব্যক্তি আছে তেখেতসকলৰ ওচৰলৈ গৈ সেই বস্তুবিলাক যদি আনি পুনৰুদ্ধাৰ কৰি যদি আকৌ বাণীবদ্ধ কৰে তেতিয়াহ'লে পাছৰ প্ৰজন্মলৈ এইটো এটা আমাৰ থাকি যাব সেইটো সেইকাৰণে আছিল মই প্ৰশ্নটো আপোনাক সুধিছোঁ যে আপোনালোকে বহু আগৰ পৰা এনেধৰণৰ প্ৰয়াস আমি বহু বছৰ আগৰ ময়ে জড়িত আছোঁ এই দিহানাম টোকাৰী গীত ভক্তিমূলক মই 2000 চনৰ পৰা জড়িত হৈ আছোঁ মই চৰ্দাৰ খগেন ককাইদেউৰ লগত প্ৰথম মোক ইয়ালৈ উলিয়াই আনিছে গুৱাহাটীৰ হেৰিলে তেতিয়াই মই এনকে প্ৰডাকশ্যনৰ টোকাৰী গীতবিলাকত মানে গীত সুৰ কথা গাইছিলোঁ তেতিয়াৰ পৰাই আছোঁ আৰু এতিয়া চাকৰি সূত্ৰে অকণমান অলপ এই বছৰ তাৰমানে আমি একেবাৰে আগৰ যিটো নিভা যিটো আমাৰ বৈৰাগী বিন বৈৰাগী বুলি কয় টোকাৰীখন লৈ যি গীত কৰে আচলতে আমি ৰিদম লৈতো কৰিয়ে খুনিগালৈ কৰি আছোঁ গীত কৰিছে মই কৈছোঁ বৈৰাগী বুলি এটা টোকাৰী গীত খুব সুন্দৰ হৈছে মানে অকল টোকাৰীখন বাকী একো যিটো বৈৰাগী আচলতে আমি প্ৰথমতে ভাবিছিলোঁ যে এতিয়া ইমান ধৰক চবফালে ৰিদমৰ উৎপাত তো অকল টোকাৰীখনত ৰাইজে বা কেনেকুৱা পায় খুব খালী খালী পাব নেকি কিন্তু নহয় আচলতে খুব ভাল পাইছে গীতটি ৰাইজে খুব মৰম দিছে মানে সেই বস্তুটো বিচাৰে ৰাইজে একেবাৰে পুৰণা যিটো আমাৰ এতিয়া আমাৰ গাঁৱত যে ভাদ মাহ হবহোৱা বৰসভা হয় বৰসভা যদি হবহোৱা নাম হয় সেই হবহোৱা নামবিলাক মানে এতিয়া লাহে লাহে উদ্ধাৰ কৰিছে আহিছে মানে বাণীবদ্ধ হ'বলৈ ধৰিছে কিন্তু বাণীবদ্ধ এটা ছিষ্টেম থাকে নিৰ্দিষ্ট সময় থাকে গতিকে গোটেই বস্তুটো তাত আনিব পৰা নাযায় কিন্তু আশা ৰাখিছোঁ ভৱিষ্যতে যদি ৰাইজে আদৰি লয় নিশ্চয় সেইবিলাকো বাণীবদ্ধ কৰি নিব পৰা হ'ব আমি সেইটো আশা কৰিম যে প্ৰজন্মৰ পৰা প্ৰজন্মৰ মাজলৈ এনেধৰণে আচলতে লোকসংগীত হওক বা ভক্তিমূলক এই গীত টোকাৰী গীত এনেধৰণৰ এই সুবাসটো বিয়পি থাকক আমি সেইটো আশা কৰিম আৰু তেতিয়াহে আচলতে আমি অনাগত দিনতো আমি সকলোৱে এইখিনি জীয়াই ৰাখিব পাৰিম আমাৰ এই অনুষ্ঠান অব্যাহত ৰাখিম উভতি আহিম শেষ অংশলৈ এটা সৰু বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত উভতি আহিছোঁ আমাৰ জন্মাষ্টমী বিশেষ এই অনুষ্ঠানৰ শেষ অংশলৈ শেষ অংশত কি শুনাব যেহেতু আমি শেষ অংশত আহি উপনীত হৈছোঁ আজি এই জন্মাষ্টমী দিনটো আচলতে আমি কৃষ্ণৰ গুণানুকীৰ্তনে কৰি আছোঁ আৰু এতিয়াও সেই কৃষ্ণৰ গুণানুকীৰ্তনৰ প্ৰকৃতি পাতি সঠিক নাম ধৰিব খুজিছোঁ কৃষ্ণ নামৰ দুটি আখৰ ৰাখি বাজতনে কৃষ্ণ নেৰিবানে ৰিবা বান্ধ কৃষ্ণ নামৰ দুটি আখৰ ৰাখি বা
বাৰে ৰাখি আছা বিপদত হৰি ঐ এবাৰ ৰক্ষা কৰা প্ৰভু হাতে চক্ৰ এবাৰে বাৰে ৰাখি আছা বিপদত হৰি ঐ এবাৰ ৰক্ষা কৰা প্ৰভু হাতে চক্ৰ ধৰি বাৰে বাৰে ৰাখি আছা বিপদত হৰি এবাৰ ৰক্ষা কৰা প্ৰভু হাতে চক্ৰ ধৰি খুব ভাল লাগিলে ভগৱান শ্ৰীকৃষ্ণৰ শক্তি আৰু গুণ গৰিমা বৰ্ণাই শেষত এটি খুব সুন্দৰ এটি নাম আপুনি পৰিৱেশন কৰিলে আচলতে সমগ্ৰ বিশ্বৰ চালিকা শক্তিৰ নামেই হৈছে ভগৱান শ্ৰীকৃষ্ণ তেওঁ হৈছে আচলতে স্থিতি স্থিতি আৰু প্ৰলয়ৰ হেতু তেওঁ অদৃশ্যমান কিন্তু আমি হৃদয়ৰ সমগ্ৰ আবেগ অনুভূতিৰে আমি তেখেতৰ উপস্থিতি আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ আৰু সঁচাকৈ আপোনালোক তিনিওজনৰ লগতে সংগীবৃন্দই আজি জন্মাষ্টমীৰ এই শুভ সময়খিনি আপোনালোকৰ এই অনুপম পৰিৱেশনৰ জৰিয়তে খুব সুন্দৰকৈ সজাই তুলিলে আটাইকে ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ লগত বাদ্য সংগত কৰা সকলক আমি আপোনাৰ জৰিয়তে দৰ্শকক পৰিচয় কৰাই দিব বিচাৰিম আচলতে এইসকল সংগীত পোৱাটো আচলতে পৰম সৌভাগ্য আটাই একোগৰাকী খুব জনপ্ৰিয় নিজৰ নিজৰ ক্ষেত্ৰত খুব ভাল কাম কৰিছে প্ৰত্যেকেই ৰাইজৰ চিনাকি বাঁহী বজাইছে আমাৰ পিটি বৰা সকলোৱে চিনি পায় পৰিচিত নেগেৰাত আছে বিশ্বজিৎ গগৈ খোলত আছে অৰূপ কলিতা আৰু আমাৰ পাৰ্কাছন প্ৰাঞ্জল দাস গতিকে আমি বাদ্যযন্ত্ৰত সংগত কৰা আটাইকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ অনুষ্ঠান সামৰিব লাগিব পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আমাৰ এই জন্মাষ্টমী বিশেষ আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ